হেল্ল' ষ্টুডেণ্টছ ৱেলকাম টু এডু পইণ্ট আছাম। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আজি মই আহিছোঁ। ফাইনেল পৰীক্ষা ওচৰ চাপিছে আৰু এই সময়ত আমি সকলোৱে বিচাৰোঁ যাতে অতি কম সময়ৰ ভিতৰত বেছি নম্বৰ পাব পৰা প্ৰশ্নবোৰৰ ওপৰত গুৰুত্ব দিব পাৰোঁ। আজি এই ভিডিঅ'টোত আমি বিজ্ঞান বিষয়ৰ 50টা এনেকুৱা প্ৰশ্ন আলোচনা কৰিম যিবোৰ আপোনালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা যথেষ্ট বেছি। এই প্ৰশ্নবোৰ ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান তিনিওটা ভাগৰ পৰাই বাছি উলিওৱা হৈছে। গতিকে দেৰি নকৰি আহক আৰম্ভ কৰোঁ। ৰাসায়নিক বিজ্ঞান কেমিষ্ট্ৰিৰ পৰা ফাৰ্ষ্ট কুৱেশ্যন, ৰাসায়নিক সমীকৰণ সন্তুলন কৰাটো কিয় প্ৰয়োজন? এনচাৰ, ভৰৰ নিত্যতা সূত্ৰ অনুসৰি যিকোনো ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ নহয়। সেয়েহে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা সমান কৰিবলৈ সমীকৰণ সন্তুলন কৰা প্ৰয়োজন। ছেকেণ্ডটো কুৱেশ্যন আছে, লুৰ বস্তুত কিয় ৰং সানি দিয়া হয়? এনচাৰ, লুৰ বস্তুক জলীয় ভাস্প আৰু অক্সিজেনৰ পৰা ৰক্ষা কৰি মামৰে ধৰা প্ৰতিৰোধ কৰিবলৈ ৰং সানি দিয়া হয়। থাৰ্ড কুৱেশ্যন, 3 নম্বৰটো কুৱেশ্যন, দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে? এনচাৰ, মেগনেছিয়ামৰ ফিতাৰ ওপৰত অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি সৃষ্টি হোৱা মেগনেছিয়াম অক্সাইডৰ তৰপটো আঁতৰাবলৈ ইয়াক পৰিষ্কাৰ কৰা হয় যাতে ই সহজে জ্বলিব পাৰে। 4 নম্বৰ কুৱেশ্যন কি আছে, অম্লৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে? এনচাৰ, অম্লৰ জলীয় দ্ৰৱত আয়নৰ সৃষ্টি হয়। এই আয়নবোৰে বিদ্যুৎ আধান কঢ়িয়াই নিব পাৰে বাবে বিদ্যুৎ পৰিবহন কৰে। 5 নম্বৰ কুৱেশ্যন, প্লাষ্টাৰ অফ পেৰিছ শুকান পাত্ৰত কিয় ৰাখিব লাগে? এনচাৰ, প্লাষ্টাৰ অফ পেৰিছ জলীয় বাষ্পৰ সংস্পৰ্শত আহিলে বিক্ৰিয়া কৰি টান পদাৰ্থ জিপছামলৈ ৰূপান্তৰিত হয়, যাৰ ফলত ইয়াৰ ব্যৱহাৰ যোগ্যতা হেৰাই যায়। 6 নম্বৰ কুৱেশ্যন, দুটা প্ৰাকৃতিক আৰু দুটা সংশ্লেষিত সূচকৰ নাম। এনচাৰ দিয়া আছে, এটা হৈছে প্ৰথমটো হৈছে প্ৰাকৃতিক লিটমাছ আৰু হালধি, আৰু 2 নম্বৰটো যোনটো সংশ্লেষিত দুটা নাম ক'ব কৈছে, তো মিথাইল অৰেঞ্জ আৰু ফেনল ফথেলিন। অ'কে, নেক্সট আছে 7 নম্বৰ কুৱেশ্যন, ধাতুৰ ক্ষয়ীভৱন ৰোধ কৰাৰ দুটা উপায়। এনচাৰ, ৰং কৰা বা তেল সানি দিয়া, আৰু এটা আছে দহপ্তা লেপন মানে গেলভেনাইজেশ্যন কৰা। অ'কে, 8 নম্বৰ কুৱেশ্যনটো আছে উভয়ধৰ্মী অক্সাইড কি? এটা উদাহৰণ দিয়া। এনচাৰটো কি আছে? এনচাৰটো হৈছে যিবোৰ ধাতুৰ অক্সাইডে অম্ল আৰু ক্ষাৰক উভয়ৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাক উভয়ধৰ্মী অক্সাইড বোলে। উদাহৰণ এলুমিনিয়াম অক্সাইড। অ'কে, নেক্সট কুৱেশ্যন, সমগনীয় শ্ৰেণী কাক বোলে? উদাহৰণ দিয়া। একে কাৰ্যকৰীমূলক থকা আৰু একে সাধাৰণ সংকেতযুক্ত জৈৱ যৌগৰ শ্ৰেণীক সমগনীয় শ্ৰেণী বোলে। উদাহৰণ এলকেন শ্ৰেণী, মিথেন, ইথেন ইত্যাদি। 10 নম্বৰ কুৱেশ্যন, হাইড্ৰকাৰ্বনৰ যোগাত্মক বিক্ৰিয়া কি? অসংপৃক্ত হাইড্ৰকাৰ্বনে অনুঘটকৰ উপস্থিতিত অন্য পদাৰ্থৰ যেনে হাইড্ৰজেন সৈতে লগ লাগি সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন কৰা বিক্ৰিয়াক যোগাত্মক বিক্ৰিয়া বোলে। নেক্সট কুৱেশ্যন, কাৰ্যকৰীমূলক কি? দুটা উদাহৰণ দিয়া। এনচাৰ হৈছে জৈৱ যৌগৰ অণুত থকা যিটো মূলকে যৌগটোৰ ৰাসায়নিক ধৰ্ম নিৰ্ণয় কৰে তাক কাৰ্যকৰী মূলক বোলে। আৰু এটা উদাহৰণ হৈছে এলকহল মূলক আৰু এলডিহাইড মূলক। নেক্সট কুৱেশ্যন, আধুনিক পৰ্যাবৃত্ত সূত্ৰটো লিখা। মৌলসমূহৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ সিহঁতৰ পাৰমাণৱিক ক্ৰমাংকৰ পৰ্যায়ক্ৰমে সলনি হয়। এইটো হৈছে আধুনিক পৰ্যাবৃত্ত সূত্ৰ। অ'কে, নেক্সট কুৱেশ্যন আছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ দুটা আসোঁৱাহ। তো এনচাৰ, হাইড্ৰজেনৰ স্থান সঠিকভাৱে নিৰূপণ কৰিব পৰা নাছিল আৰু সমস্থানিকবোৰৰ বাবে সঠিক স্থান নাছিল। নেক্সট কুৱেশ্যন, পৰ্যাবৃত্ত তালিকাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কেনেকৈ সলনি হয়? এনচাৰ,
ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ বৃদ্ধি পায় কাৰণ নতুন নতুন শক্তি স্তৰ যোগ হৈ গৈ থাকে। নেক্সট কুৱেশ্যন, জাৰণ আৰু বিজাৰণৰ সংজ্ঞা। জাৰণ পদাৰ্থত অক্সিজেন যোগ হোৱা বা হাইড্ৰজেন আঁতৰি যোৱা প্ৰক্ৰিয়া। বিজাৰণ পদাৰ্থৰ পৰা অক্সিজেন আঁতৰি যোৱা বা হাইড্ৰজেন যোগ হোৱা প্ৰক্ৰিয়া। দুটাৰ সংজ্ঞা। নেক্সট পাৰ্ট হৈছে বায়'লজি। বায়'লজিৰ পৰা কুৱেশ্যন ষ্টাৰ্ট হৈছে, সালোক সংশ্লেষণৰ কেঁচা সামগ্ৰীবোৰ উদ্ভিদে ক'ৰ পায়? উদ্ভিদে সালোক সংশ্লেষণৰ কেঁচা সামগ্ৰীবোৰ উদ্ভিদে ক'ত পায় হ'ব হা, ক'ত পায়? এক নম্বৰ আছে কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা পায়, পানী মাটিৰ পৰা শিপাৰ জৰিয়তে, 3 নম্বৰ সূৰ্যৰ পোহৰ সূৰ্যৰ পৰা। অ'কে, নেক্সট কুৱেশ্যন, আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি? পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিডে খাদ্যৰ সৈতে অহা বেক্টেৰিয়া ধ্বংস কৰে আৰু পেপচিন এনজাইমক সক্ৰিয় কৰি প্ৰটিন হজম কৰাত সহায় কৰে। 18 নম্বৰ কুৱেশ্যন, মানুহৰ হৃদয়যন্ত্ৰত দ্বৈত পৰিবহন কিয় হয়? এনচাৰ, মানুহৰ হৃদয়যন্ত্ৰৰ মাজেৰে তেজ এবাৰ সম্পূৰ্ণ চক্ৰত দুবাৰকৈ পাৰ হৈ যায়, এবাৰ অক্সিজেনযুক্ত আৰু এবাৰ অক্সিজেনবিহীন হিচাপে। ই শৰীৰত অক্সিজেনৰ সঠিক বিতৰণ নিশ্চিত কৰে। নেক্সট কুৱেশ্যন, প্ৰতিক্ৰিয়া ৰিফ্লেক্স একশ্যন বুলিলে কি বুজায়? মগজুৰ চিন্তা অবিহনে শৰীৰ কোনো উদ্দীপনাৰ প্ৰতি হঠাৎ আৰু স্বতঃস্ফূৰ্তভাৱে দিয়া সাহসিকে প্ৰতিক্ৰিয়া বোলে। দিয়া সাহসিকে প্ৰতিক্ৰিয়া বোলে। নেক্সট কুৱেশ্যন, উদ্ভিদৰ হৰমন কি? দুটা উদাহৰণ দিয়া। উদ্ভিদৰ হৰমন কি? দুটা উদাহৰণ দিব দিছে। উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰা ৰাসায়নিক পদাৰ্থবোৰেই হ'ল উদ্ভিদ হৰমন। উদাহৰণ অক্সিন আৰু জিবেৰেলিন। 22 নম্বৰ কুৱেশ্যন, অযৌন প্ৰজননতকৈ যৌন প্ৰজননৰ সুবিধা কি? অযৌন প্ৰজননতকৈ যৌন প্ৰজননৰ সুবিধা কি? যৌন প্ৰজননত নতুন প্ৰজাতিৰ সৃষ্টি সহায় কৰে, প্ৰকাৰণ মানে ভেৰিয়েশ্যন ঘটে, যিয়ে পৰিৱেশৰ সৈতে খাপ খাবলৈ সহায় কৰে। গৰ্ভাশয়ৰ ভিতৰত ভ্ৰূণটোৱে কেনেকৈ পুষ্টি লাভ কৰে? ভ্ৰূণটো মাকৰ তেজৰ পৰা প্লেচেণ্টা নামৰ এক বিশেষ কলাৰ জৰিয়তে পুষ্টি লাভ কৰে। স্বপৰাগযোগ আৰু ইতৰ পৰাযোগৰ দুটা পাৰ্থক্য কি? স্বপৰাযোগ আৰু ইতৰ পৰাযোগৰ দুটা পাৰ্থক্য। স্বপৰাযোগ একে পাহ ফুল বা একেজোপা গছৰ ফুলৰ মাজত হয়। ইতৰ পৰাযোগ একে প্ৰজাতিৰ দুজোপা ভিন্ন গছৰ ফুলৰ মাজত হয়। F1 আৰু F2 জনু বুলিলে কি বুজায়? F1 আৰু F2 জনু বুলিলে কি বুজায়? এনচাৰ, F1 পিতৃ মাতৃৰ মাজত সংকৰণ ঘটাই পোৱা প্ৰথম অপত্য জনু। F1 জনুৰ মাজত সংকৰণ ঘটাই পোৱা দ্বিতীয় অপত্য জনু। সমসংস্থ আৰু সমভিত্তিক অংগৰ মাজত পাৰ্থক্য কি? সমসংস্থ উৎপত্তি আৰু গাঁথনি একেই কিন্তু কাম বেলেগ, যেনে মানুহৰ হাত আৰু চৰাই দেউকা। আৰু সমভিত্তিক উৎপত্তি বেলেগ কিন্তু কাম একেই, যেনে চৰাইৰ দেউকা আৰু পখিলাৰ দেউকা। অ'কে, নেক্সট কুৱেশ্যন, জীৱাশ্ম কি? বহু হাজাৰ বছৰ পূৰ্বে মৃত্যু হোৱা জীৱৰ শৰীৰৰ কোনো অংশ বা চাপ মাটিত সংৰক্ষিত হৈ থকা অৱয়ৱক জীৱাশ্ম বোলে। খাদ্য শৃংখল আৰু খাদ্যজালৰ মাজত পাৰ্থক্য। খাদ্য শৃংখল মানে শক্তি প্ৰবাহৰ এক সৰল ৰৈখিক পথ। খাদ্যজাল বহুবোৰ খাদ্য শৃংখল মিলি সৃষ্টি হোৱা এক জটিল জালি। অজন স্তৰৰ অৱক্ষয় কেনেকৈ হয়? প্ৰধানকৈ মানুহে ব্যৱহাৰ কৰা ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন গেছৰ বাবে অজন স্তৰৰ অৱক্ষয় হয়।
জৈৱ নিৰ্ণীকৰণক্ষম আৰু অজৈৱ নিৰ্ণীকৰণক্ষমৰ মাজত পাৰ্থক্য জৈৱ নিৰ্ণীকৰণক্ষম অণুজীৱৰ দ্বাৰা পচি যোৱা পদাৰ্থ যেনে পাঁচলিবৰ বাকলি অজৈৱ নিৰ্ণীকৰণক্ষম অণুজীৱৰ দ্বাৰা পচি নোযোৱা পদাৰ্থ যেনে প্লাষ্টিক নেক্সট হৈছে পদাৰ্থ বিজ্ঞান ফিজিক্সৰ পাৰ্ট 2 ৰ পৰা ফিজিক্স তো 31 নম্বৰ কোৱেশ্চন অৱতল দাপোনৰ দুটা ব্যৱহাৰ গাড়ীৰ হেডলাইট আৰু দাড়ি খুৰোৱা দাপোন হিচাপে 32 নম্বৰ কোৱেশ্চন প্ৰতিহৰণাংক কাক বোলে পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গ'লে পোহৰৰ বেগৰ যি অনুপাত হয় তাক প্ৰতিহৰণাংক বোলে চকুৰ উপযোজন ক্ষমতা কি চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰি ওচৰৰ আৰু দূৰৰ বস্তু স্পষ্টকৈ দেখাৰ ক্ষমতাক উপযোজন ক্ষমতা বোলে আকাশৰ ৰং কিয় নীলা দেখা যায় বায়ুমণ্ডলত থকা অতি সূক্ষ্ম কণিকাবোৰ সূৰ্যৰ পোহৰৰ নীলা ৰঙৰ আটাইতকৈ বেছি বিক্ষেপণ ঘটায় বাবে তৰাই কিয় তিৰবিৰাই বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ ঘনত্বৰ পৰিৱৰ্তনৰ ফলত হোৱা পোহৰৰ প্ৰতিহৰণৰ বাবে তৰাই তিৰবিৰাই এক উমৰ সংজ্ঞা দিব কৈছে যদি কোনো পৰিবাহীৰ দুই মূৰৰ বিভৱেদ 1 ভোল্ট আৰু তাৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ 1 এম্পিয়াৰ হয় তেন্তে সেই পৰিবাহীৰ ৰোধক 1 ওম বোলে ওমৰ সূত্ৰটো লিখা উষ্ণতা স্থিৰ থাকিলে কোনো পৰিবাহীৰ মাজেৰে যোৱা বিদ্যুৎ প্ৰবাহ ওমৰ সূত্ৰটো লিখা ইয়াৰ পৰা এনসাৰ আছে হা এইখিনিৰ পৰা এনসাৰ এইখিনিৰ পৰা উষ্ণতা স্থিৰ থাকিলে কোনো পৰিবাহীৰ মাজেৰে যোৱা বিদ্যুৎ প্ৰবাহ I পৰিবাহীৰ দুই মূৰৰ বিভৱেদৰ V সমানুপাতিক অৰ্থাৎ V = IR এটো হৈছে ওমৰ সূত্ৰ নেক্সট কোৱেশ্চন ফ্লেমিংৰ বাও হাতৰ নীতি বাও হাতৰ বিদ্যা আঙুলি তৰ্জনী আৰু মাধ্যমা পৰস্পৰ লম্বভাৱে ৰাখিলে যদি তৰ্জনীয় চুম্বকীয় ক্ষেত্ৰ আৰু মাধ্যমাই বিদ্যুৎ প্ৰবাহৰ দিশ সূচায় তেন্তে বিদ্যা আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ সূচাব AC আৰু DC ৰ পাৰ্থক্য AC এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দিশ সলনি কৰে DC কেৱল এটা দিশতেই প্ৰভাৱিত হয় ভূ সংযোগ তাৰৰ কাম কি ই বৈদ্যুতিক যন্ত্ৰপাতিৰ পৰা লিক হোৱা বিদ্যুৎ পৃথিৱীলৈ পঠিয়াই আমাক তীব্ৰ বৈদ্যুতিক আঘাতৰ পৰা ৰক্ষা কৰে 43 নম্বৰ কোৱেশ্চন সৌৰ কুকাৰৰ দুটা সুবিধা কি ইন্ধনৰ খৰচ নাই আৰু পৰিৱেশ প্ৰদূষণ নহয় 44 নম্বৰ কোৱেশ্চন আদৰ্শ ইন্ধনৰ দুটা গুণ উচ্চ তাপন ক্ষমতা থাকিব লাগে জ্বলিলে ধোঁৱা বা ছাই উৎপন্ন কৰিব নালাগে নিউক্লিয়াৰ শক্তিৰ সুবিধা আৰু অসুবিধা সুবিধা হৈছে কম পৰিমাণৰ ইন্ধনৰ পৰা প্ৰচুৰ শক্তি পোৱা যায় মানে বহু শক্তি পোৱা যায় অসুবিধা ইয়াৰ তেজস্ক্ৰিয় বৰ্জিত পদাৰ্থৰ নিষ্কাশন কৰা অতি বিপদজনক 46 নম্বৰ কোৱেশ্চন বন্যপ্ৰাণী সংৰক্ষণৰ দুটা আৱশ্যকতা পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা কৰিবলৈ আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰিবলৈ 47 নম্বৰ কোৱেশ্চন পানী সঞ্চয়নৰ এটা পুৰণি পদ্ধতিৰ নাম অসমৰ ক্ষেত্ৰত পুখুৰী বা ৰাজস্থানৰ খাদিন দুটা দি দিছে হা এনসাৰটো ইয়াতে আছে এনসাৰ কি মানে এটো ইম্পৰ্টেন্ট এইখিনিৰ পৰা এইখিনিলৈকে হ'ব স্টার্টিং ইয়াৰ পৰা লাষ্ট ইমান লৈকে কোৱেশ্চন আছে আৰু বাকিখিনি এনসাৰ মই গ্ৰীন মাৰ্কেৰে টিক মাৰ্ক কৰি দিছো এইখিনি হল এনসাৰ ওকে নেক্সট কোৱেশ্চন 48 নম্বৰ কোৱেশ্চন তিনিটা আর নীতি কি ৰিডিউস ৰিউজ ৰিসাইকেল ৰিডিউস মানে হ্ৰাস কৰা ৰিউজ মানে পুনৰ ব্যৱহাৰ কৰা ৰিসাইকেল মানে পুনৰাবৰ্তন কৰা বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল দুটা অংশীদাৰ
বনৰ ভিতৰত বা দাঁতিত বাস কৰা স্থানীয় লোক আৰু বন বিভাগ মানে চৰকাৰ ওকে নেক্সট কুৱেশ্যন কি আছে নেক্সট এণ্ড লাষ্ট কুৱেশ্যন এইটো হা বহনক্ষম উন্নয়ন বুলিলে কি বুজায় এইটো হ'ল কুৱেশ্যন আৰু গ্ৰীণখিনি এনচাৰ হ'ব ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ প্ৰাকৃতিক সম্পদসমূহ সঠিক আৰু মিতব্যয়ীভাৱে ব্যৱহাৰ কৰাকে বহনক্ষম উন্নয়ন বোলে সাষ্টেইনেবল ডেভেলপমেণ্ট এইকেইটাই আছিল দশম শ্ৰেণীৰ বিজ্ঞানৰ 50টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক আসন্ন পৰীক্ষাৰ বাবে সাজু হোৱা যথেষ্ট সহায় কৰিব এই প্ৰশ্নবোৰ মন দি পঢ়িব আৰু অনুশীলন কৰিব আপোনালোকৰ যদি আন কোনো বিষয়ৰ ওপৰত ভিডিঅ' লাগে তেন্তে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু এডু পইণ্ট আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আগলৈও এনেকুৱা আৰু শিক্ষামূলক ভিডিঅ' লৈ আহিম ধন্যবাদ আকৌ লগ